নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। অইন দিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 14 তাৰিখ 1 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:57:10 আৰু সূৰ্য অস্ত যাব আবেলি 4:28:20। শুক্লা একাদশী তিথি, বেতিপাত যোগ, ৰেৱতী নক্ষত্ৰ, বৃষ্টিকৰণ। আজি জন্মত হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হাতীৰ অস্থি, অগ্নিযোগ পাব অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি 7:46 যোৱাৰ পিছত যদি জন্ম হয় তেতিয়াহ'লে হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ঘোঁৰাৰ অস্থি, মাহেন্দ্ৰ যোগ পাব বিংশোত্তৰী কেতুৰ দশা। আজি ছোৱালী আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব, মৰণত কোনো দোষ নাই, যাত্ৰা নাই, শুভকৰ্ম, দীক্ষা আৰু আৰোগ্য স্নান। আজি উৰহি আৰু পুঁই শাক খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুযায়ী আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 1 ডিচেম্বৰ 2025। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে উৎসাহ, আগ্ৰহ আৰু নতুন সুযোগেৰে পৰিপূৰ্ণ হৈ থাকিব। বহুদিন ধৰি ভাবি থকা কামবোৰ আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। আপোনাৰ মনোবল বাঢ়িব, সিদ্ধান্ত লোৱাৰ ক্ষমতা শক্তিশালী হ'ব। কোনো লুকাই থকা সুযোগ আপোনাৰ হাতত আজি মুকলি হ'ব। এতিয়া হৈছে আপোনাৰ চাকৰি বা ব্যৱসায়। চাকৰিত থকা লোকসকলৰ বাবে উন্নতি সংক্ৰান্ত ভাল খবৰ আহিব পাৰে। নতুন প্ৰজেক্ট বা টাস্ক আৰম্ভ কৰাৰ সম্ভাৱনা আছে। অফিচত প্ৰভাৱশালী ব্যক্তিৰ লগত কথা বতৰা হ'লে লাভৱান হ'ব। এতিয়া হৈছে ব্যৱসায়ত নতুন চুক্তিপত্ৰ বা নতুন গ্ৰাহক লগতে ধন প্ৰাপ্তিৰ সম্ভাৱনা বেছি আছে। টকা পইচাৰ ক্ষেত্ৰত আজি ধনৰ দিশত আজিৰ দিনটো সহজ আৰু লাভজনক হ'ব। আপোনাৰ নষ্ট হোৱা টকা উভতাই পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ কথা যদি ভাবি আছে আজিৰ দিনটো শুভ। বিশেষকৈ ঘৰ মাটি সংক্ৰান্তত আজিৰ দিনটোত শুভ ফল লাভ কৰিব। অধিক খৰচ নকৰিব, আপোনাৰ বাবে মধ্যম হ'ব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। বিবাহিত দাম্পত্য জীৱনত মধুৰতা আৰু বুজাবুজি বৃদ্ধি পাব। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো ৰোমান্টিক হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ। যাৰ মনত অনুভূতি আছে আজিৰ দিনটোত প্ৰকাশ কৰিবলৈ সফলতা সম্ভৱ। এতিয়া আহিছোঁ ঘৰ গৃহস্থ। পৰিয়ালৰ ভিতৰত আনন্দ আৰু শান্তি থাকিব। কোনো শুভ কাম বা মাংগলিক কাৰ্য হোৱাৰ সম্ভাৱনা আছে। পূজা বা ঘৰৰ কাম কাজৰ পৰিকল্পনা হ'ব পাৰে। বয়োজ্যেষ্ঠজনৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ শৰীৰ মন শক্তিশালী হৈ থাকিব। আজি সুস্থ অনুভৱ কৰিব। একেদৰে আপোনাৰ মূৰৰ বিষ, পাকস্থলীৰ সমস্যা দেখা দিব পাৰে। পানী অধিক পৰিমাণে খাব। আপুনি ব্যায়াম আৰু যোগ অনুশীলন কৰিলে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। আজিৰ শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:15 আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। এই সময়খিনিত যদি আপোনালোকে নতুন কাম বা যিকোনো কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 9 আৰু 1। শুভ ৰং হৈছে কমলা আৰু ৰঙা। আজিৰ বিশেষ উপদেশ, আজি আপুনি যি কাম কৰিব সেইটোত সম্পূৰ্ণ কৰাটো নিশ্চিত কৰক। আপোনাৰ অধ্যৱসায় বা দৃঢ়তাৰে আজিৰ দিনটোত আপোনাৰ দিনটো অনুকূল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰচ। আজিৰ দিনটোৰ ৰাশিফল 1 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত বৃষ ৰাশিৰ বাবে স্থিতিশীলতা আৰু লাভজনক হ'ব। মানসিক নিশ্চয়তা বাঢ়িব। আপোনাৰ যিকোনো কাম আপুনি ঠাণ্ডা মাথাৰে কৰিলে আজিৰ দিনটোত সফলতা নিশ্চিতভাৱে লাভ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মেধা শক্তি আৰু অধ্যৱসায়ে প্ৰভূত সফলতা আনিবলৈ সক্ষম হ'ব। ব্যৱসায়ত ধনপ্ৰাপ্তি বা লাভৰ দিশত বিশেষ শুভ দিন আজিৰ দিনটো। নতুন উদ্যোগ বা ইনভেষ্টৰৰ বাবে আজিৰ দিনটো শুভ। এতিয়া টকা পইচা। আগতে আপোনাৰ বাধা পাই থকা ধন আজি ব্যৱস্থাত ঠিক ঠাক হৈ যাব। ক'ৰবাত ৰৈ থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে। লোন, EMI বা বকয়া টকা পোৱাৰ সম্ভৱ। অতি বিলাসী খৰচ এৰাই চলা উত্তম। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। দাম্পত্য জীৱনত দুয়োৰে মাজত মধুৰতা থাকিব, আনন্দময় পৰিৱেশ থাকিব। ছিংগল থকা লোকসকলৰ বাবে নতুন কোনো ব্যক্তিৰ প্ৰৱেশ ঘটিব পাৰে আপোনাৰ জীৱনত। ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সমাধান কৰিবলৈ ভাল।
পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালত শান্তি আৰু সান্নিধ্য লগতে সন্তুষ্টি অনুভৱ কৰিব। আপোনাৰ ৰুমত যদি কিবা ঘৰৰ ভিতৰত কিবা শুভ কাম আলোচনা হ'ব পাৰে। এনে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক মিঠা বা ভাজা খাদ্য কমাই চলিব। আপোনাৰ ডিঙি নাইবা কাণত অকণমান সমস্যা হ'ব পাৰে। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:45 আৰু সন্ধিয়া 5:15 পৰা 6:30 শুভ সংখ্যা 2 আৰু 6। শুভ ৰং হৈছে গোলাপী আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি আজিৰ দিনটোৰ ৰাশিফল। 1 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে উৎসাহ, যোগাযোগ, নতুন চিন্তা আৰু সুযোগৰ দিন হ'ব। আপোনাৰ কথা বতৰা, মিটিং বা ভ্ৰমণ লগতে কথা বতৰাৰ দিশত লাভজনক সময় আজিৰ দিনটো। এতিয়া হৈছে আপোনাৰ চাকৰি বা ব্যৱসায় লগতে কৰ্মক্ষেত্ৰ। অফিচত আপোনাৰ কথা গ্ৰহণযোগ্য হ'ব। আপুনি যি কথা ক'ব সেইটো সকলোৱে মানি চলিব। নতুন প্ৰজেক্ট বা প্ৰফেশ্যনেল সফল হ'ব। ব্যৱসায়িকভাৱে যাত্ৰা বা ফোন অনলাইন মাধ্যমে চুক্তিপত্ৰ হ'ব পাৰে। আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আজি উন্নতিৰ সুযোগ লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। অতিৰিক্ত খৰচৰ হাতৰ পৰা বাছি চলিব। অনলাইন বা শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্টৰ কথা চিন্তা কৰিব পাৰি। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। আপোনাৰ ফোনত প্ৰেমৰ সম্ভাৱনা আছে। প্ৰেম বৃদ্ধি হ'ব পাৰে ফোন বা অনলাইন হিচাপত মেছেজ আকাৰে। ছিংগল ব্যক্তিসকলৰ বাবে আকস্মিকভাৱে মনোমোহা ভাল কথা বতৰা হ'ব পাৰে। যদি কিবা ভুল বুজাবুজি আছিলে দাম্পত্য জীৱনত সেইটো আজিৰ দিনটোত ক্লিয়াৰ হ'ব। এতিয়া আহিছোঁ ঘৰ গৃহস্থ। পৰিয়ালৰ মানুহে আপোনাৰ মতামতক বেছি গুৰুত্ব দিব। আপুনি যি কথা ক'ব সেইটোকে গ্ৰহণযোগ্য হ'ব। ভাই ভনীৰ লগত মিলাপ্ৰীতি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ অকণমান বৃদ্ধি পাব পাৰে। আপোনাৰ মনোযোগেৰে সকলো কাম কাজবিলাক সম্পন্ন কৰিবলৈ সক্ষম হ'ব। শুভ সময় ৰাতিপুৱা 8:45 পৰা 10 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। এই সময়খিনিত যদি আপুনি নতুন কাম বা যিকোনো কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 5 আৰু 3। শুভ ৰং হৈছে সেউজীয়া, নীলা আৰু হালধীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল। 1 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে আনন্দময়, অনুভূতিপ্ৰৱণ আৰু সফলতাৰ দিন। আজি আপুনি সফলতা লাভ কৰিব। আপোনাৰ মন মানসিকভাৱে শান্ত থাকিব। বহুদিনৰ পৰিকল্পনা সফল হ'বলৈ আৰম্ভ কৰিব। আজি নিজৰ কনফিডেন্স অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। এতিয়া হৈছে চাকৰি ব্যৱসায়। অফিচত আপোনাৰ পৰিশ্ৰমৰ মূল্য পোৱা যাব। আপুনি যি পৰিশ্ৰম কৰি আছে তাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনো বুজাপৰা সমস্যা থাকিলে আজি সেইটো সমাধান হ'ব। আপোনাৰ মেনেজাৰ অফিচাৰৰ সৈতে কথা বতৰা হ'লে লাভৱান হ'ব। নতুন দায়িত্ব, নতুন সুযোগ অথবা প্ৰমোচনৰ ভাল খবৰ আহিব পাৰে। ব্যৱসায়ত নতুন গ্ৰাহক আহিব। টকা পইচা আজি অহাৰ সম্ভাৱনা আছে। বাস্তৱিকভাৱে লাভান্বিত হ'ব। এতিয়া হৈছে অৰ্থভাগ্য। টকা পইচাৰ দিশত আজিৰ দিনটো অতি শুভ। আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণে টকা পইচা থাকিব। লগতে যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। ঘৰ, মাটি বা গাড়ী সংক্ৰান্ত কোনো সিদ্ধান্ত ল'বলগীয়া হ'লে আজিৰ দিনটো শুভ। সংৰক্ষিত আপোনাৰ জমা কৰি থকা টকা, লোন বা EMI সমস্যা থাকিলে সেইটো সমাধান হ'ব পাৰে। নতুন ইনভেষ্টৰ পৰা লাভৰ আশা দেখা যায়। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। দাম্পত্য জীৱনত প্ৰেমিক প্ৰেমিকা দুয়োৰে মাজত মৰম ভাল পোৱা, বুজাবুজি আৰু শান্তি বৃদ্ধি পাব। ছিংগেলসকলৰ বাবে আজিৰ দিনটোত কোনো পজিটিভ থিংকিং বা কথা বতৰা লগতে নিউ কানেকশ্যন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং থাকিলে আজি সেইটো ক্লিয়াৰ হ'ব। যদি কিবা ভুল বুজাবুজি আছিলে সেইটো আজি সমাধান হ'ব। এতিয়া হৈছে পৰিয়াল, ঘৰ গৃহস্থ। পৰিবাৰত শান্তি বজাই থাকিব। অন্তৰত আনন্দ আৰু আপোনজনৰ পৰা সমৰ্থন লাভ কৰিব। ঘৰত কোনো শুভ কাম বা পৰিয়ালকেন্দ্ৰিক অনুষ্ঠানৰ আলোচনা হ'ব পাৰে। মাক দেউতাকৰ বিশেষ সুখ লাভ কৰিব আজি। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আজি আপুনি
শান্তি অনুভৱ কৰিব। অকণমান গেছ এচিডিটিৰ সমস্যা দেখা দিব পাৰে। পানী যথেষ্ট পৰিমাণে খাওক আৰু হালধীয়া খাদ্য গ্ৰহণ কৰাটো উত্তম। আপুনি হাঁহি ধেমালিৰে দিনটো আৰম্ভ কৰক। লগতে অকণমান খোজকাঢ়িলে আপোনাৰ শৰীৰৰ বাবে উপকাৰী। আজিৰ শুভ সময় ৰাতিপুৱা 9:20 পৰা 11 বজালৈ আৰু আবেলি 4:30 পৰা 6:15 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ ৰং হৈছে ৰূপালী আৰু বগা। বিশেষ উপদেশ: আনৰ কথাত মন নষ্ট নকৰিব। নিজৰ কামত মনোযোগ দিলে আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল: 1 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে উজ্জ্বল, শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰপূৰ হৈ থাকিব। যিকোনো ক্ষেত্ৰতে আপোনাৰ ব্যক্তিত্ব আৰু নেতৃত্ব গুণ স্পষ্ট দেখা যাব। নতুন সুযোগ আপোনাৰ সন্মুখত আহিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত আপোনাৰ পৰামৰ্শ, সিদ্ধান্ত আৰু কাম কাজ কৰাৰ পদ্ধতিৰ প্ৰশংসা লাভ কৰিব। আপুনি যি পদ্ধতিৰে কাম কৰে সকলোৰে চকুত পৰিব। নতুন প্ৰজেক্ট বা কাম কাজ পোৱাৰ সম্ভাৱনা আছে। ছিনিয়ৰ বা আপোনাৰ বছৰৰ পৰা ভাল সমৰ্থন লাভ কৰিব। ব্যৱসায়ত নতুন চুক্তিপত্ৰ হ'ব পাৰে। লাভজনক আলোচনা হ'ব। পাৰ্টনাৰশ্বিপৰ পৰা ধন লাভ হ'ব। অনলাইন বা মাৰ্কেটিঙৰ দিশত বিশেষ উন্নতি লাভ কৰিব। এতিয়া হৈছে টকা পইচাৰ দিশত আজিৰ দিনটো উন্নত থাকিব। ঘৰ, মাটি, গাড়ী সম্পৰ্কীয় কাগজ পত্ৰৰ কাম আজি কৰিব পাৰিব। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। ইনভেষ্ট কৰিবলৈ আজি দুপৰীয়াৰ পিছত অত্যন্ত শুভ। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি, মৰম, ভালপোৱা, আন্তৰিকতা বৃদ্ধি পাব আৰু দাম্পত্য জীৱনত একেলগে সময় কটালে আনন্দ থাকিব। ছিংগেলসকলৰ বাবে নতুন মানুহৰ লগত কথা বতৰা, লগতে আকস্মিকভাৱে প্ৰেমৰ যোগাযোগ সম্ভাৱনা আছে। কোনো দুৰ্ভাৱনা থাকিলে আজি সেইটো সমাধান হ'ব। এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থ। ঘৰত শান্তি থাকিব, সমন্বয় বজাই থাকিব। ঘৰত কোনো জ্যেষ্ঠ ব্যক্তি আপোনাৰ কামত আশীৰ্বাদ দিব। সন্তানৰ ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত বেছি আজি শক্তিশালী হৈ থাকিব, কিন্তু অধিক গৰম বা তাপৰ পৰা বাচি থাকিব। মুঠৰ ওপৰত আপোনাৰ মূৰৰ বিষ, চকুৰ সমস্যা অকণমান অনুভৱ কৰিব পাৰে। গতিকে আপুনি পানী বেছিকৈ খাওক, পানীৰ পৰিমাণটো বঢ়াই দিব। আজিৰ শুভ সময় ৰাতিপুৱা 9:15 পৰা 10:45 আৰু আবেলি 3:45 পৰা 5:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 1 আৰু 4। শুভ ৰং হৈছে কমলা আৰু ছাইবৰণীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল: 1 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে পৰিকল্পনা আৰু ধৈৰ্যৰ দিন। আপোনাৰ মুঠৰ ওপৰত সচেতনতা আৰু স্থিৰতা ৰাখিলে আজি কাম কাজত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটোত কামৰ প্ৰেছাৰ অকণমান থাকিব পাৰে, কিন্তু আপুনি যিকোনো পৰিস্থিতিয়ে আপুনি বুজি লৈ ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। নতুন কাম কাজ বা দায়িত্ব পাব পাৰে। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা বিশেষকৈ বেছি আছে। বিশেষকৈ নথিপত্ৰ সম্পৰ্কীয় কামত সাৱধানে আগবাঢ়ক। কাগজ পাতিৰ ক্ষেত্ৰত এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। আজিৰ দিনটো আপোনাৰ স্থিৰ থাকিব। অতি প্ৰয়োজন নহ'লে অতিৰিক্ত খৰচ নকৰিব। আগৰে পৰা আপুনি লাগতিয়ালৰ পৰা অকণমান ধন লাভ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। যুগ্ম জীৱনত শান্তি থাকিব। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। প্ৰেমত নতুন কথা বতৰা পাতিবলৈ উপযুক্ত সময় আজিৰ দিনটো। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু এচিডিটি, মূৰৰ বিষ বা মানসিক চাপৰ সমস্যা অনুভৱ কৰিব পাৰে। চিন্তা ভাৱনাত আহিব পাৰে। পানী বেছি পৰিমাণে খাওক। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত কেইজনমানৰ লগত আলাপ আলোচনাৰ জৰিয়তে আজিৰ দিনটো আনন্দময় পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। ডাঙৰসকলৰ আশীৰ্বাদ লাভ কৰিব। শুভ সময় ৰাতিপুৱা 11:30 পৰা 1 বজালৈ। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো
শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 1 ডিচেম্বৰ 2025 সোমবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সামঞ্জস্য, ধৈৰ্য আৰু মধুৰ ব্যৱহাৰৰ দিন। আপুনি ভাল ব্যৱহাৰ কৰক আনৰ লগত। আপোনাৰ কথাৰে আৰু ব্যৱহাৰে আজিৰ দিনটোত অধিক লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি আৰু ব্যৱসায় বা কৰ্মক্ষেত্ৰত কৰ্মস্থলীত আপোনাৰ বা ব্যৱসায়ত নতুন সুযোগ দেখা যায়। আপোনাৰ আইডিয়াক আজিৰ দিনটোত আন লোকে আগবঢ়াই নিয়াত গ্ৰহণ কৰিব। সহকৰ্মীৰ সৈতে মিলাপ্ৰীতি ভাল থাকিব। নথি পত্ৰ বা কেন্দ্ৰীভূত কামত আজি সাৱধানে আগবাঢ়ক। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। আগতে ৰৈ থকা, ক'ৰবাত ফাঁচি থকা টকা পইচা বা বকেয়া পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে লাভ হ'ব। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। দুয়োৰে মাজত ভুল বুজাবুজি থাকিলে দূৰ হ'ব। ছিংগেল তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন কোনো পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল থাকিব, কিন্তু গোটেই দিন আপোনাৰ টেনশ্যন বা সামান্য পৰিমাণে মানসিক চিন্তা থাকিব পাৰে। আপোনাৰ শ্বাস প্ৰশ্বাসৰ সমস্যা থাকিলে সাৱধানতা অৱলম্বন কৰিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ লগত আনন্দময় সময় কটাব পাৰিব। পৰিয়ালৰ কিবা আলোচনা বা সিদ্ধান্তত আপোনাৰ মতামত গ্ৰহণ কৰা হ'ব। শুভ সময় হৈছে আবেলি 2 বজাৰ পৰা 3:30 শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 1 ডিচেম্বৰ 2025 সোমবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শক্তি, মনোবল আৰু দৃঢ় সিদ্ধান্তৰ দিন। অকণমান ধৈৰ্য ধৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব আহিব পাৰে। লগতে আজি আপুনি পজিটিভ থাকিব, ইতিবাচক চিন্তা ভাৱনা থাকিব। আপোনাৰ ডিউটি বা দায়িত্ব বৃদ্ধি পাব পাৰে। যদিও আপুনি সফলতাৰে সকলো সামৰি ল'ব। ব্যৱসায়ত নতুন লাভজনক পৰিকল্পনা বা যোগাযোগৰ সৃষ্টি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰৈ থকা টকা আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু কোনো নতুন ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত গভীৰতা বৃদ্ধি পাব। আজিৰ দিনটোত সংগীৰ সৈতে কিছুমান বিশেষ মুহূৰ্ত আলাপ আলোচনা হোৱাৰ সম্ভাৱনা আছে। বিবাহিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সমানুভূতিক থাকিব। ভাল বেয়াৰ মাজেৰে দিনটো অতিক্ৰম হ'ব, কিন্তু টেনশ্যন বা মনোযোগৰ চিন্তাত অকণমান সমস্যা অনুভৱ হ'ব পাৰে। বিশ্ৰাম ল'বলৈ আজিৰ দিনটো সঠিক সময়। আপুনি যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত ডাঙৰ লোকৰ আশীৰ্বাদ লাভ কৰিব। কিবা পৰিয়ালৰ সিদ্ধান্ত আপোনাৰ কাৰণে সুবিধাজনক হ'ব। শুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজালৈ। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে আপোনাৰ মতামত কি কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 1 ডিচেম্বৰ 2025 সোমবাৰ। ধনু ৰাশিৰ বাবে আজিৰ দিনটো উৎসাহ, আশা আৰু নতুন আৰম্ভণিৰ দিন। যি কামত অলপ দিন ধৰি চিন্তা কৰি আছিল, আজি সেই কামত আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব লাভ হ'ব। বহুদিনৰ পৰা অপেক্ষা কৰি থকা এই কামত আজিৰ দিনটোত বেছিকৈ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন যোগাযোগ বা লাভজনক কথা বতৰা হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে খুব ভাল। যথেষ্ট পৰিমাণে আপোনাৰ হাতত টকা পইচা আহিব। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। লটাৰী বা অনাকাংক্ষিতভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, যদিও অতি খৰচৰ পৰিমাণ বঢ়াব পাৰে, গতিকে সাৱধান থাকিব। দাম্পত্য আৰু প্ৰেম জীৱনত সুখ শান্তি থাকিব। যুগ্ম জীৱনত সকলোৰে লগত সময় অবিবাহিতসকলৰ বাবে সুযোগ লাভ কৰিব। ছিংগেল ধনুৰাশিৰ জাতক জাতিসকলৰ বাবে নতুন কাৰো সৈতে দেখা সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যম থাকিব। গাম্ভীৰ্যপূৰ্ণ আপুনি যুক্ত ব্যায়াম বা যোগ ব্যায়াম কৰিলে আপোনাৰ দেহ মন দুয়ো শক্তিশালী হৈ থাকিব। ভজনত অকণমান সাৱধানতা ৰখা উচিত।
খোৱা খাদ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। এতিয়া হৈছে ঘৰ গৃহস্থ। আজি ঘৰত আনন্দময় পৰিৱেশ থাকিব। ডাঙৰ লোকৰ সহায় লগতে সমৰ্থন লাভ কৰিব। ঘৰত কিবা সৰু সুৰা পুণ্যকৰ্ম বা শুভ অনুষ্ঠান হ'ব পাৰে। শুভ সময় ৰাতিপুৱা 10:30 পৰা 12 বজালৈ। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে আপোনাৰ মতামত কি কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 1 ডিচেম্বৰ 2025 সোমবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবলৰ দিন। আপুনি যিকোনো কামত মন লগালে আজি সেই দিনটোত উন্নতি কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰমোচন পোৱাৰ আশা দেখা যায়। আগতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰিব আজি। ব্যৱসায়ত নতুন যোগাযোগ বা যোগসূত্ৰৰ লগতে লাভৰ ৰাস্তা দেখা যায়। নথি-পত্ৰ সম্পৰ্কিত কামত সাৱধানতা অৱলম্বন কৰা উচিত। এতিয়া টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভজনক হ'ব। আপোনাৰ ঠহা বা বিলম্ব হোৱা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। কোনো নতুন ইনভেষ্টৰৰ কথা যদি পৰিকল্পনা কৰিছে তেতিয়া আজি সেইটো দিনটো উপযুক্ত সময়। যদি বাস্তৱ অনুমান কৰিব পাৰিব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱন, প্ৰেম আৰু দাম্পত্য জীৱনত আজিৰ দিনটো বেছি গভীৰতা আনিব। যুগ্ম জীৱনত দুয়োৰে সৈতে ভুল বুজাবুজি থাকিলে আজি সেইটো দূৰ হ'ব। নতুন প্ৰেমৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। আকস্মিকভাৱে প্ৰেম হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কামৰ অকণমান প্ৰেছাৰ থাকিব পাৰে, কিন্তু সামগ্ৰিকভাৱে আজিৰ দিনটো স্বাস্থ্য ভাল থাকিব। আপোনাৰ টেনচন বা কমৰ লগতে ঘাড়ৰ সমস্যা থাকিলে আজি সেইটো সাৱধানে সমাধান কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে পৰিয়াল, ঘৰ গৃহস্থ। ঘৰত শান্তিময় পৰিৱেশ থাকিব। পৰিয়ালৰ কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনাৰ মত আগবঢ়ালে গ্ৰহণ কৰা হ'ব। ঘৰত কিছু সদস্যৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 6:30 শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে কলা আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰাছ। আজিৰ দিনটোৰ ৰাশিফল 1 ডিচেম্বৰ 2025 সোমবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা ভাৱনা, সৃষ্টিশীলতা আৰু ইতিবাচক পৰিৱৰ্তনৰ দিন। আপোনাৰ মন আজি পজিটিভ হৈ থাকিব। মগজুত আজি নতুন আইডিয়া সৃষ্টি হ'ব পাৰে আৰু সেইবোৰত বাস্তৱত ৰূপায়ণ কৰাৰ সুযোগ লাভ কৰিব। চাকৰি, ব্যৱসায় বা কৰ্মক্ষেত্ৰত নতুন কাম-কাজ, দায়িত্ব লাভ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ বুদ্ধি আৰু পৰিকল্পনাই আগবঢ়াই লৈ যাব আপোনাক সহায় কৰিব। সহকৰ্মীৰ সৈতে সহযোগিতাত মিলাপ্ৰীতি ভাল থাকিব। ব্যৱসায়ত নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে অৰ্থক্ষেত্ৰ। আজি টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। অনাকাংক্ষিতভাৱে আপোনাৰ আয় হ'ব, লগতে ধনৰ লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু যিকোনো নতুন ইনভেষ্টৰ আগতে অকণমান চিন্তা ভাৱনা কৰাৰ প্ৰয়োজন। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত শান্তি আৰু স্থিৰতা থাকিব। যুগ্ম জীৱনত দুয়োৰে মাজত নতুন পৰিকল্পনা কৰিব পাৰে। ছিংগেল কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজিৰ দিনটোত নতুন ব্যক্তিৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মোটামুটিকৈ ভাল থাকিব, কিন্তু অতিৰিক্ত চিন্তা ভাৱনা বা টেনচনৰ পৰা দূৰত থাকক। আজিৰ দিনটো মেডিটেশ্যন বা সৰু ব্যায়ামৰ বাবে আজিৰ দিনটো উপযুক্ত। পৰিয়ালৰ ক্ষেত্ৰত ঘৰ গৃহস্থ আজি আনন্দময় পৰিৱেশ থাকিব। হাঁহি ধেমালিৰ মাজেৰে দিনটো অতিক্ৰম কৰিবলৈ ভাল পৰিৱেশ থাকিব। ঘৰত কিবা সিদ্ধান্তক আপোনাৰ মতামতত বিশেষ গুৰুত্ব লাভ কৰিব। শুভ সময় আবেলি 3 বজাৰ পৰা 4:30 শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাইবৰণীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে আপোনাৰ মতামত কি কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰত অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 1 ডিচেম্বৰ 2025 সোমবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো অনুভৱ, সৃষ্টিশীলতা আৰু মানসিক শান্তিৰ দিন। যিকোনো কামত মনত আগবঢ়ালে আজি সফলতা লাভ কৰিব। চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন সুযোগ লাভ কৰিব। বিশেষকৈ
যিসকলে সৃষ্টিশীল কাম কৰে তেওঁলোকৰ বাবে অত্যন্ত ফলপ্ৰসূ দিন। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব। ব্যৱসায়ত নতুন অৰ্ডাৰ বা পুৰণি কাষ্টমাৰৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো অৰ্থৰ দিশত লাভদায়ক হ'ব। আপোনাৰ খোৱা থকা লেনদেন সকলো দিশত লাভৱান হ'ব। অতিৰিক্ত খৰচৰ পৰা অকণমান দূৰত থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত মধুৰতা থাকিব। সংগীৰ সৈতে সময় কটাবলৈ ভাল সুযোগ লাভ কৰিব। একেলগে ভৱিষ্যতৰ কিবা পৰিকল্পনা আৰম্ভ কৰা হ'ব পাৰে। ছিংগল মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে নতুন ব্যক্তিৰ লগত কথা বতৰা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দেহ মন দুয়ো আজি খুব ভাল থাকিব আপোনাৰ। মাথো অকণমান এলেহুৱা ভাৱ বা টোপনিৰ সমস্যা এইটোৱে নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে উত্তম। পানী আৰু সেউজীয়া শাক পাচলি বেছি খাব। পৰিয়াল বা ঘৰ গৃহস্থ, ঘৰত আনন্দময় পৰিৱেশ থাকিব, উৎসৱৰ পৰিৱেশ। পৰিয়ালত কোনো সদস্যৰ পৰা ভাল কথা বতৰা বা ভাল বাতৰি পোৱাৰ সম্ভাৱনা আছে। নতুন কিবা কিনিবৰ বাবে বা সাজ সজ্জাৰ চিন্তা উঠিব পাৰে। শুভ সময় দুপৰীয়া 12:30 পৰা 2 বজালৈ। শুভ সময় হৈছে শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। এতিয়া হৈছে প্ৰতিকাৰটো আপুনি ৰাতিপুৱা সোনকালে উঠি ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ উচ্চাৰণ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি, টেনচন হ্ৰাস পাব, লগতে শক্তি বৃদ্ধি হ'ব। 2 নম্বৰতে হৈছে দান পুণ্য। আজিৰ দিনটোত সৰু পৰিমাণৰ হ'লেও আপুনি পানী নাইবা ফল লগতে কোনো বগা বস্তু আপুনি দান কৰিলে শুভ ফল লাভ কৰিব। আপোনাৰ ঘৰৰ মানুহক কোনো আপোনাৰ স্বাৰ্থ নোহোৱাকৈ আপুনি সহায় কৰিলে লাভান্বিত হ'ব। এতিয়া হৈছে দেৱতা পূজা। আপুনি কৰিবলৈ যোৱাৰ সময়ত শ্ৰী বিষ্ণুৰ নাম স্মৰণ কৰক বা শিৱজীৰ নাম লওক, আপোনাৰ তাত সফলতা হ'ব। ৰাতি আৰু ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰা উচিত হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।